বিশেষকৈ আজি মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে এই ভিডিঅ'টো আনিছো সৰু ল'ৰা ছোৱালীয়ে মানে বিৰাতে খাই ভাল পাব যেটো মই বনাবলৈ গৈ আছো আৰু ধুনীয়াকৈ পাথৰবোৰ ৰং কৰি দিছো লগতে এপাহ কিন্তু পাতফুল মই কিনি আনিছিলো Hello everyone, good morning. মই মনালিসাই মোৰ নতুন এটা ভিডিও লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি কিন্তু বতৰটো বিৰাটি ধুনিয়া ৰদু নাই বৰষুণ নাই সেইকাৰণে বহুত বেছি ভাল লাগিছে আৰু এতিয়া প্ৰায় মানে 11:30 মান বাজি গল অলপ কাম আছিলে কাম মানে আজি আকৌ বনালো বাসন ধোৱা সাবুন আজিটো ইউজ কৰি ভাল পাইছো সেইভাবে বনাই আছো মায়ো বহুত বেছি ভাল পাইছে আৰু মোৰ যেটো ভিডিও দিয়া আছে সেইভাবে সম্পূৰ্ণকৈ আপোনালোকৰ লগত ভিডিওটো শেয়াৰ নকৰো এতিয়া অকমান ঠাণ্ডা হ'বলৈ থৈছো আপোনালোকক বাৰু দেখুৱাম এতিয়া ভাবিছো চাহ কাপ খাই লও বুলি গা ধোৱাৰ পিছত মোৰ চাহ কাপ খাবলৈ বিৰাতে মন যায় আৰু চাহৰ লগত খাবলৈ তো কিবা এটা বনাব লাগিব আৰু কি বনাম আপোনালোকে সম্পূৰ্ণ ৰেচিপিটো শেয়াৰ কৰি ভিডিওটো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বিশেষকৈ আজি মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে এই ভিডিওটো আনিছো সৰু ল'ৰা ছোৱালীয়ে মানে বিৰাতে খাই ভাল পাব যেটো মই বনাবলৈ গৈ আছো আৰু আপোনালোকেটো টাইটেলত থাম্বনেল চাই গম পাইছে কি বনাবলৈ গৈ আছো যদি আপোনালোকৰ সৰু ল'ৰা ছোৱালী আছে তেতিয়াহলে এই ভিডিওটো চাব আৰু আপোনালোকে বনাই খাব পাৰিব আৰু আজি ভাবিছো লেচেৰা মানে ডাংবডি পকৰা বনাম বুলি বহুতে কয় লেচেৰা বহুতে কয় ডাংবডি আৰু লেচেৰা ভাবিছো ললিপপ পকৰা বনাম বুলি কেনেকৈ বনাও চাই দিও খালি ভিডিওটো আৰু বহুত মানে সৰু ল'ৰা ছোৱালীয়ে পাচলি খাই বেয়া পায় বহুত ভাগে মানে বেয়া পায় বহুত ভাগে ভালে পায় বাৰু বহুতে কিন্তু মই দেখিছো পাচলি খাই বেয়া পায় সৰু ল'ৰা ছোৱালীয়ে আৰু যদি পাচলি খাই বেয়া পায় তেতিয়াহলে আপোনালোকে এনেকৈ বনাই খুৱাবচোন বিৰাটেই হিয়তে টেষ্ট পাব আৰু আমাৰটো সদায় ডাংবডি ভাজি বনাই খাবলৈ আমনিয়ে লাগে আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকক আমনি পায় সেইকাৰণে আপোনালোকে এনেকৈ বনাই খুৱাবচোন হেতেও খাব লগতে আপোনালোকে খাইও বিৰাটেই টেষ্ট পাব আৰু এতিয়া যাও বনাবলৈ চাই থাকক ভিডিওটো এইখিনি বনালো বাসন ধোৱা সাবুন আজি কেটেমান বাৰু বেছিকৈ বনাই দিছো আৰু এনেকুৱা মানে ডাব্বা নাছিলে সেইভাবে সৰু সৰু বাটিতে থৈ দিছো অকমান এতিয়া ঠাণ্ডা হ'ব দিছো তাৰ পিছত আৰু ফ্ৰিজত ভৰাই দিম সম্পূৰ্ণ ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰা নাই যেটো মোৰ মানে ভিডিও আগতে দিয়া আছে যদি আপোনালোকে চোৱা নাই এবাৰ চাবগৈ এতিয়া ইসু বনাবলৈ মই ললিপপ পকৰা তাৰ কাৰণে লৈছো এয়া লেচেৰা অলপ লৈছো বহুত বেছি লোৱা নাই বাৰু আৰু এইখিনি মই ভালদৰে ধুই ললো প্ৰথমতে এতিয়া ইয়াৰ পৰা আগটো আৰু গুৰিটো কাটি ল'ব লাগিব আৰু লগতে লৈছো মই সৰু সৰু কেডালমান ষ্টিক লৈছো আৰু প্ৰথমতে এইখিনি কাটি লওঁ তাৰ পিছত আপোনালোকক লগ পাই আছো কাটি হৈ গল আৰু মই ইয়াৰ পৰা এডাল লৈছো এতিয়া পুৰা ৰাউন্ড কৰি গৈ আছো আৰু ৰাউন্ডটো কৰিলে কিন্তু বহুত লাহে লাহে কৰিব লাগে স্পিড কৰিলে মানে একেবাৰে ভাঙি যোৱাৰ নিচিনা হৈ যায় আৰু আপোনালোকে ইয়াৰ পৰা আধাও ল'ব পাৰে মই কিন্তু সম্পূৰ্ণ এডালে বনাইছো আৰু এনেকৈ ৰাউন্ড কৰি কৰি এতিয়া গৈ থাকিম ৰাউন্ড কৰাৰ পিছত এটা লৈছে ললিপপৰ শেপ হয় নে নহয় কমেন্ট কৰি আপোনালোকে জনাব আৰু ধুনীয়াকৈ ললিপপৰ নিচিনা গোল হৈ গল আৰু ইয়াৰ পৰা লৈছো মই এডাল ষ্টিকডালে ধুনীয়াকৈ এতিয়া ভৰাই দিছো আৰু দেখিছেনে কিমান এটা ধুনীয়া হৈছে আৰু এতিয়া মই গুটেই গিটা বনাই লও তাৰ পিছত আপোনালোকক দেখাম খালি চাই থাকিব সম্পূৰ্ণকৈ দেখিছেনে কিমান এটা ধুনিয়া দেখিছে আৰু আপোনালোকে কিন্তু বনালে একেবাৰে কোমলীয়া লেচেৰা লব বহুত বেছি বুঢ়া নলব এতিয়া লৈছো অলপ বেসন আৰু আপোনালোকে কিমানখিনি বেসন লৈছো দেখিছেই নহয় একেবাৰে অকমান লৈছো যেটো নটাহে মই পকৰা বনাম বহুত বেছি নবনাও তাতে এচিকুট মান দিছো বেকিং পাউডাৰ লগতে দিছো সোৱাদ অনুসৰি নিমখ আৰু অকমান দিছো হালধি যদি আপোনালোকে হালধিটো নিদিও বুলিও ভাবে তেতিয়াহলে দিব নালাগে আৰু এইখিনি এতিয়া ভালদৰে মিলাই লৈছো তাৰ পিছত এইখিনি পানী দি মিলাব লাগিব আৰু বহুত বেছি একেবাৰে কিন্তু আপোনালোকে পানী নিদিব অকমান দিব আকৌ এনেকে মিলাব অকমান দিব আকৌ মিলাব তেনেদৰে মিলাই ল'ব লাগে আৰু এতিয়া মই এইখিনি মিলাই লওঁ
বেসনখিনি মিলাই হৈ গল আৰু দেখিছেনে মই বহুত বেছি পাতলিয়া কৰা নাই বহুত বেছি ডাঠু কৰা নাই এটা নিয়মৰ ৰাখিছো এতিয়া এটা কেৰাহী পাতি দিছো কেৰাহীটো গৰম হোৱাৰ পিছত দিছো এয়া ৰিফাইন তেল আৰু অকমান খৰকে বাৰু ৰিফাইন তেল দিছো আৰু আপোনালোকে জানেই পকৰা চকৰা বনালে অকমান ৰিফাইনটো খৰকে দিব লাগে আৰু এতিয়া সম্পূৰ্ণকৈ তেলখিনি গৰম হ'বলৈ দিম সম্পূৰ্ণ তেলখিনি গৰম হৈ গল আৰু মই যে বনাই লৈছিলো ললিপপৰ নিচিনাকে দেখিছেনে এতিয়া বেসনত ডুবাই ডুবাই দিছো আৰু বেসনত ডুবাই ডুবাই এতিয়া এইখিনি তেলত দি দিব লাগিব যে মই তিনটা দিছিলো এয়া দেখিছেনে হলে আৰু আপোনালোকে কিন্তু অকমান ৰঙচুৱাকে ফ্ৰাই কৰিব আৰু ৰঙচুৱাকে ফ্ৰাই কৰিলে অকমান মচমচিয়া হয় আৰু মচমচিয়া হলে আমি অকমান খাবলৈ টেষ্ট পাওঁ আৰু নেক্সট এয়া দুটা দিলো আকৌ এতিয়া এটা দি দিম মানে তিনটা দিনকৈ মই ফ্ৰাই কৰিছো যেহেতু 9টাহে বনাইছো আৰু প্ৰথম যে মই বনাইছিলো আৰু এই চাওকচোন কিমান এটা ধুনিয়া হৈছে আৰু এতিয়া গোটেইখিনি বনাই লওঁ তাৰ পিছত আপোনালোকক লগ পাই আছো ফাইনালি আমাৰ লেচেৰা ললিপপ পকৰা খাবলৈ ৰেডি হৈ গল আৰু মই ধুনিয়াকৈ অকমান সস দি সজাই দিছো এতিয়ালৈকে কিন্তু চাহ আহি পোৱা নাই মায়ে চাহ বনাই আছে চাহ অহাৰ পিছত আমি খাম আৰু তাৰ পিছত আপোনালোকক কম মানে কেনেকুৱা হৈছে খাবলৈ কিন্তু দেখা ধুনিয়া হৈছে টেষ্টটো কেনেকুৱা হৈছে আপোনালোক খাই ললো এতিয়া আপোনালোকক এটা বস্তু দেখাও এইটো বনাইছিলো মই DIY ভাঙা কাপৰ পা আৰু কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আপোনালোকৰ ঘৰত যদি এনেকুৱা থাকে ভাঙা কাপ তেতিয়াহলে আপোনালোকে ফেব্ৰিক কৰি ধুনিয়াকৈ এনেকৈ বনাব পাৰিব আৰু ইয়াতে মই পুৰা ধুনিয়া এনেকৈ পাথৰবোৰ ৰং কৰি দিছো লগতে এই পা কিন্তু পাতফুল মই কিনি আনিছিলো আৰু এনেকৈ আপোনালোকেও বনাব পাৰিব সেইবাবে অকমান দেখাই দিলো কেনেকুৱা হৈছে খালি কমেন্ট কৰি জনাব আৰু মই এইটো বনাইছিলো আপোনালোকৰ লগত বাৰু ভিডিও শেয়াৰ কৰা আছে মই এনেকৈ মাজে মাজে কিন্তু বনাই থাকো বিৰাতে ভাল পাওঁ এইবোৰ কাম কৰি আৰু এতিয়া কম পকৰা খাই মোৰ কেনেকুৱা লাগিলে আপোনালোকক কৈছিলো ন টেষ্টটো কেনেকুৱা লাগিলে শেষত জনাম বুলি খাই গৈ আৰু সঁচাকৈ পকৰা খাই বিৰাতে ভাল লাগিলে আপোনালোকে যদি বনাব বিচাৰে বনাব পাৰে কিন্তু বনালে কুমলীয়া মানে লেচেৰা লগত তেতিয়া মানে ধুনিয়াকৈ মাজৰটো সিজি যায় তেতিয়া খাই বেছি টেষ্ট লাগে কিন্তু বুঢ়া ললে মানে অকমান সিজিলে মানে অকমান দেৰি লাগে সেইটোৱে আৰু আপোনালোকে খালি পৰাপক্ষত বুঢ়া নলব কুমলীয়া লব আৰু বনাব বিচাৰিলে বনাই খাব পাৰিব লগতে ল'ৰা ছোৱালীক আপোনালোকে বনাই খুৱাব পাৰিব আৰু বিৰাতে টেষ্ট লাগে খাই আৰু আজি ভিডিওটো ভাবিছো এটা খামৰো বুলি বহুত বেছি দীঘল কৰি নাথাকো ভিডিওটো কেনে পালে কমেন্ট কৰি জনাব লাইক এটা কৰিব কমেন্ট এটা কৰিব আৰু বহুত বেছি ভাল পালে ভিডিওটো শেয়াৰ কৰি দিব আজিলৈ আহিছো পুনৰ নতুন এটা ভিডিওৰ সৈতে অতি সোনকালে আহিছো বাই বাই